এইটো অঙ্গনাবাদী আদর্শ অঙ্গনাবাদী সেন্টার মহরু ওয়াইফে এইটো পোলাপানক শিক্ষা দি থাকিছে। নদীর গড়া খহনীয়াই এতিয়া দেখা গ'ল যে নদীর গড়া খহনীয়াই স্কুলটো যা গ'ল। কথা হ'ল মোৰ স্কুলেই নহয়, সিফালে আৰু বহুত ঘৰ দুৱাৰ আছিল, হাজাৰ হাজাৰ বিঘা মাটি আছিল, গোটেইখিনি মানে নদীয়ে ভাঙি লৈছে। আৰু যে সন্মুখত যিখিনি আছে সেইখিনিও যাব বুলি দেখা যায়। নদীৰ যেটো প্ৰবল তাতে নদী আৰু এই এলেকা নাথাকে, কিন্তু আমাৰ প্ৰশাসনৰ বিভাগৰ পৰা আমি কোনো ধৰণৰ গুৰুত্ব পোৱা নাই। আমাৰ প্ৰতিনিধিবিলাকেও এই নদী গৰাখহনীয়াত কোনো গুৰুত্ব দিয়া নাই। MP মহোদয় 10 লাখ ভোটত জিতি গৈছে, প্ৰতিশ্ৰুতি দিছিল গৰাখহনীয়াৰ কাম কৰিব, কিন্তু তেওঁ এইটো চোৱা চিতাও কৰা নাই, কথাৰ প্ৰতি গুৰুত্বও দিয়া নাই। আমাৰ বিধায়ক হাফিজ ৰফিকুল সাহেব তেওঁ গুৰুত্ব দিয়া নাই। আমি এতিয়া বিচাৰোঁ যে আমি জীয়াই থকাৰ কাৰণে, অন্তত জীয়াই থাকি দুমুঠি খোৱাৰ কাৰণে গৰাখহনীয়াটো বিজ্ঞানসন্মতভাৱে বান্ধি দিব লাগে আমাক। এইটোৱে আমাৰ চৰকাৰৰ ওচৰত অনুৰোধ। মুঠতে এইকেইদিনত 500 মান পৰিয়াল ইয়াৰ পৰা আঁতৰত গৈছে ঘৰ দুৱাৰ লৈ। বহুত ক্ষতি হৈছে মানুহৰ, ল'ৰা ছোৱালীৰ ক্ষতি হৈছে, লিখা পঢ়াৰ ক্ষতি হৈছে, মানুহৰ কষ্ট হৈছে। কি নদী এইটো? আপোনালোকে নিশ্চয় চাই আছে, আমাৰ পিছফালে আছে আদৰ্শ অংগনবাদী কেন্দ্ৰ, আৰু যেটো নেকি 70% নদীৰ গৰাখহনীয়াৰ কবলত পৰি যা গৈছে। আৰু আমাৰ ইয়াৰ পৰা ইয়াতে মানে হাজাৰ হাজাৰ বিঘা মাটি কৃষিভূমি এতিয়া নদীত যা গৈছে। শ মানুহ মানে ঘৰ বাৰী ভাঙি চিঙি পেলাই থৈ এঠাইৰ পৰা বেলেগ ঠাইত গৈ আছে। যিধৰণে কালৰূপ ধৰিছে ভাঙি ভাঙি সেইসকলক পানীত পেলাই দিব, এই ভয়ত তেওঁলোকে আতংকিত হৈ বেলেগ ঠাইত গৈ আছে। এনেকুৱা কালৰূপ ধাৰণ কৰিছে, তথাপিও আমাৰ স্থানীয় বিধায়ক, সাংসদ মহোদয়, চৰকাৰ বিভাগীয় কৰ্তৃপক্ষক কোনো ধৰণৰ পদক্ষেপ, কোনো ধৰণৰ ভূমিকা আমাৰ পৰিলক্ষিত হোৱা নাই। আমি চৰকাৰক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে আমাৰ এই অঞ্চলবিলাক বিজ্ঞানসন্মতভাৱে বান্ধ দি আমাৰ এই জনসাধাৰণক অলপ জীয়াই থকাৰ কাৰণে অলপ প্ৰেৰণা দিয়ক। এইটো বেকী নদী আৰু কলগাছিয়া অন্তৰ্গত চিকনি গাঁও পঞ্চায়ত হয়, এইটো চাউৰাচৰা গাঁও। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 70901730 অথবা 7099017990 নম্বৰত।